নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো। আজি মই বিশেষ 5বিধ খাদ্য লৈ আহিছো। এই 5বিধ খাদ্য যদি আপোনাৰ খাদ্য তালিকাত আপুনি নিয়মিত গ্ৰহণ কৰে তেতিয়াহ'লে আপোনাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বাঢ়ি যাব। বৰ্তমান যিটো ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে তাতকৈ আপোনাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বাঢ়ি যাব, অৰ্থাৎ আপোনাৰ বেমাৰ আজাৰ কমকৈ হ'ব। এই 5বিধ খাদ্য কি ধৰণে খোৱা উচিত আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই যি 5বিধ খাদ্যৰ বিষয়ে ক'ম, এই 5বিধ খাদ্য যদি আপুনি ৰাতি পানীত তিয়াই থয়, আপোনাৰ পৰিষ্কাৰ পানী বা ফিল্টাৰ পানী আপুনি তিয়াই থৈ ৰাতিপুৱাই খায়, সেই খাদ্য 5বিধৰ খাই আপোনাৰ খাদ্য তালিকাত আপুনি এড কৰে, এই ধৰণৰ খাদ্য খাই আপোনাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বাঢ়ি যাব। প্ৰথমবিধ খাদ্য হ'ল কিচমিচ। ই আমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়োৱাৰ উপৰিও আপোনাৰ ছালৰ আপোনাৰ স্বাস্থ্য ভালে ৰাখিব, ছাল উজ্জ্বল কৰি ৰাখিব। আপোনাৰ দেহত আইৰণৰ অভাৱ যিটো আছে, অভাৱ যদি হয়, আইৰণৰ অভাৱ যদি হৈছে, আপোনাৰ আইৰণৰ অভাৱ পূৰণ কৰিব, অৰ্থাৎ তেজৰ পৰিমাণ বঢ়াব। আপুনি ৰাতি যদি পানীত তিয়াই থৈ ৰাতিপুৱা খায় তেতিয়াহ'লে আপোনাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়াৰ উপৰিও এইখিনিও হ'ব। মই যিকেইটা খাদ্য খাম গোটেইকেইটা আপুনি ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা খাব। দ্বিতীয়টো হ'ল আপুনি বাদাম বা আলমণ্ড, আমি আলমণ্ড বুলি যিটো কওঁ, এইটো আপুনি ৰাতি পানীত তিয়াই থ'ব। ই আপোনাৰ বেয়া কলেষ্ট্ৰল অৰ্থাৎ ল' ডেঞ্চিটি লিপ'প্ৰটিনৰ পৰিমাণ কমাই আনে, অৰ্থাৎ হাই ডেঞ্চিটি লিপ'প্ৰটিনৰ পৰিমাণ বঢ়ায়। যিটো আমাৰ LDL, যিটো ল' ডেঞ্চিটি লিপ'প্ৰটিন আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক হয়, ঠিক সেইধৰণে হাই ডেঞ্চিটি লিপ'প্ৰটিন আমাৰ দেহৰ কাৰণে ফলদায়ক হয়। ই আপোনাৰ ল' ডেঞ্চিটি লিপ'প্ৰটিন অৰ্থাৎ বেয়া কলেষ্ট্ৰল কমায় আৰু হাই ডেঞ্চিটি লিপ'প্ৰটিন অৰ্থাৎ ভাল কলেষ্ট্ৰল বঢ়ায়। দ্বিতীয়টো হ'ল আপোনাৰ কিচমিচ বা আপোনাৰ আমি যিটো কলা কিচমিচ বুলি কওঁ বা আপোনাৰ কি বুলি কওঁ আপুনি, এইটো আপোনাৰ খচখচ বুলি কোৱা হয় হিন্দীত। কলা কিচমিচ যিটো আছে সেইটো আপোনাৰ কেঞ্চাৰ চেল বাঢ়াত আপোনাৰ বাধা দিয়ে। যদি আপোনাৰ কেঞ্চাৰৰ সম্পৰ্কীয় ৰোগৰ সম্ভাৱনা আছে বা সেই ধৰণৰ সমস্যা দেখিছে, সি আপোনাৰ বাঢ়ি যোৱাত বাধা দিব। আপোনাৰ ছাল উজ্জ্বল কৰিব, ছালৰ স্বাস্থ্য ভালে ৰাখিব। তেজ যদি আপোনাৰ কমি গৈছে, আপোনাৰ তেজ বঢ়াত বিশেষ অৰিহণা যোগাব। কিডনী ষ্টনৰ বাধা দিয়ে। ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়াৰ উপৰিও কলা কিচমিচ যদি আপুনি গ্ৰহণ কৰে এইখিনি আপোনাৰ হ'ব। আৰু আপোনাৰ আফুগুটি বা আপোনাৰ অপেচিড বুলি যিটো কয়, আফুগুটি যদি আপুনি ৰাতি যদি তিয়াই থৈ ৰাতিপুৱা গ্ৰহণ কৰে, ই ওজন নিয়ন্ত্ৰণ কৰাত বিশেষ অৰিহণা যোগায়, আমাৰ মেটাবলিজম ভাল কৰে আৰু ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাও বঢ়ায়। মেথি গুটি যদি আপুনি ৰাতি পানীত তিয়াই থৈ আপুনি খোৱা অভ্যাস কৰে, আপোনাৰ মধুমেহ ৰোগ অৰ্থাৎ ডায়েবেটিছ ৰোগত ইয়াৰ কাৰণে ফলদায়ক। কনষ্টিপেশ্যনৰ কাৰণে ফলদায়ক। শৌচদাৰ পৰিষ্কাৰ কৰে, আপোনাৰ পেটৰ সমস্যাসমূহ দূৰ কৰে। এই 5বিধ খাদ্য যদি আপোনাৰ খাদ্য তালিকাত আপুনি নিয়মিত এড কৰে, আপোনাৰ দেখিব ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়াৰ উপৰিও মই যিখিনি ক'লোঁ সেইখিনি আপোনাৰ ফলদায়ক। আজিলৈ এইখিনিয়ে। পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাক প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।